এই মুহূৰ্তত মাইক্ৰ ফাইনেন্সক লৈ এটা ডাঙৰ খবৰ লৈ আহিছো আৰু প্ৰতিবাদ কৰাৰ প্ৰয়োজন নাই আপোনালোকৰ ঋণ মাফ হ'বই বুলি খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে তিনিটা শ্ৰেণীত আপোনালোকৰ ঋণ মাফ হ'ব কেনেকৈ হ'ব কাক কাক কৰা হ'ব তাৰ সকলো তথ্য এই মুহূৰ্তত ৰাজ্য মুখ্যমন্ত্ৰী গৰাকীয়ে বুজাই দিছে মাইক্ৰ ফাইনেন্সক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা দুখীয়া মহিলাক মাইক্ৰ ফাইনেন্সৰ পৰা ৰেহাই দিয়া হ'ব বুলি তেওঁ পুনৰবাৰ ঘোষণা কৰিলে দুখীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰিব চৰকাৰে কোন দুখীয়া আনকি এটা পকী ঘৰৰ গৰাকীও হ'ব পাৰে ঋণ লোৱা লোক দুখীয়া লোক হ'ব পাৰে ধনী মানুহক ঋণ ৰেহাই দিয়াৰ কথা কোৱা নাছিল চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই কিয়া কৈছে আলোচনাৰ পিছত ৮,২৫০ কোটিলৈ হ্ৰাস পাইছে মাইক্ৰ ফাইনেন্সৰ অনাদায় ঋণ ৰিজাৰ্ভ বেংকৰ গাইডলাইন ভংগ কৰি প্ৰদান কৰা ঋণৰ ধন নিজে বহন কৰিব লাগিব বেংকে ১,২৫,০০০তকৈ অধিক ধন প্ৰদান কৰিব নোৱাৰে বেংকে যদি দিছে সেয়া বেংকৰ ভুল ইয়াতকৈ অধিক পৰিমাণৰ ঋণ দিলে দায়ী হ'ব সংশ্লিষ্ট বেংকসমূহ এগৰাকী মহিলাক ৪টা ঋণ দিলে চতুৰ্থটো ঋণ গ্ৰাহ্য নহ'ব সেয়া বেংকৰ লোকচান যিসকল মহিলাৰ সিভিল স্কোৰ বেয়া হৈছে সেইসকল মহিলাই ভৱিষ্যতে ঋণ নাপাব ঋণ লোৱা মহিলাক ভাগ কৰা হ'ব তিনিটা শ্ৰেণীত সময়মতে নিয়ম অনুসৰি ঋণ ঘূৰাই দিয়া মহিলাক উদগনি যোগাব চৰকাৰে এই সকল মহিলাক চৰকাৰৰ ফালৰ পৰা এককালীন সাহায্য দিয়াৰ কথা উল্লেখ কৰিছে ১,২৫,০০০তকৈ অধিক লোৱা ঋণৰ পৰিমাণ ১,২৫,০০০তকৈ হ্ৰাস পাব ঋণগ্ৰস্তসকলক দিয়া হ'ব তিনিটা সুবিধা নিয়মিতভাৱে ৪টা ঋণ লোৱা মহিলাই চতুৰ্থটো ঋণ আদায় দিব নালাগে বেংকে আদায় দিব এই ঋণ চৰকাৰ তৰফৰ পৰা মহিলাক উদগনি যোগাব দ্বিতীয়টো শ্ৰেণীত আহিব হঠাতে ঋণৰ কিস্তি বন্ধ কৰি দিয়া মহিলাসকল যিসকল মহিলাই ঋণ ঘূৰাই দিব বিচাৰে তেওঁলোকক অতিৰিক্ত ধন ঘূৰাই দিব চৰকাৰে লগতে তেওঁলোকক উদগনি দিব চৰকাৰ আৰু বহুত কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমি হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যও আপোনালোকক শুনাম অতি গুৰুত্বপূৰ্ণ কথা কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰ আগতে কাৰ্যবাহী সম্পাদক জ্যোতিদীপ বৈশ্যৰ কাষলৈ গৈছো এই মুহূৰ্তত সম্পূৰ্ণ আপুনি সংবাদমেলখন শুনিলে হিমন্ত বিশ্ব শৰ্মাৰ আপুনি কি বুজিলে কাক কাক ঋণ ৰেহাই দিয়া হ'ব ঋতুস্মিন চাওক এই সমগ্ৰ বিষয়টোক লৈ আজি মুখ্যমন্ত্ৰী গৰাকীয়ে মাইক্ৰ ফাইনেন্স কোম্পানীৰ সৈতে তেওঁলোকে দীঘলীয়া সময় ধৰি আলোচনা কৰিলে আৰু আলোচনাৰ পাছত আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আমি যি প্ৰতিশ্ৰুতি দিছিলো সেই প্ৰতিশ্ৰুতি অনুসৰি ঋণ উভতাই দিম প্ৰথম অৱস্থাত ঋণৰ পৰিমাণ ভবা হৈছিল ১২,৫০০ কোটি যেটো প্ৰথম হিচাপ আহিছিল কিন্তু এই মুহূৰ্তত এই যি অনাদায় ঋণৰ পৰিমাণ আছে সেয়া ১২,৫০০ কোটিৰ পৰা ৮,২৫০ কোটিলৈ কমি আহিছে ইয়াৰ কাৰণ কি এই কথা উল্লেখ কৰিছে কিন্তু মূল যিকেটা জনতাৰ বাবে প্ৰয়োজনীয় বিষয় মই হেকেটা কৈ দিব বিচাৰিছো যে প্ৰথমতে ঋণ কাক কাক মাফ দিয়া হ'ব যিসকল দৰিদ্ৰ যিসকল দুখীয়া আৰ্তজন তেওঁলোকক চৰকাৰে ঋণ মাফৰ জৰিয়তে সহায় কৰিব বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মই দুখীয়া শব্দটো প্ৰতিখন সভাতে কৈছিলো নিৰ্বাচনী প্ৰচাৰ চলোৱা সময়টো হৈছে দুখীয়াৰ সংজ্ঞা চৰকাৰে নিৰ্ধাৰণ কৰিব যে দুখীয়া কোন কোনো এগৰাকী মহিলাৰ যদি পকী ঘৰ আছে তেওঁ দুখীয়া হ'ব পাৰে কিয়নো তেওঁ ঋণ লৈছে ঘৰত হয়তো প্ৰয়োজনীয় সা সামগ্ৰী নাই গতিকে তেওঁ দুখীয়াৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব পাৰে এই দুখীয়াৰ সংজ্ঞাটো নিৰূপণ কৰা হ'ব আৰু তাৰ পাছত এই দুখীয়া সকলকে ঋণ ৰেহাই দিয়া হ'ব এয়া প্ৰথম কথা কোৱা হৈছে যিসকল ধনী মহিলা যিসকলৰ আৰ্থিকভাৱে সচ্ছল যিসকল মহিলাৰ তেওঁলোকৰ স্বামীৰ চৰকাৰী চাকৰি আছে তেওঁলোকক ঋণ ৰেহাই নিদিয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে কৈছে যদি কাৰোবাৰ চাৰিচকীয়া বাহন আছে তেওঁলোককো ঋণ ৰেহাই দিয়া নহয় এই কথাও স্পষ্ট কৰি দিয়া হৈছে ইয়াৰ পাছত এই সকলক বাদ দি যিসকল মহিলা আছে তেওঁলোকক তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে প্ৰথম শ্ৰেণীটোত প্ৰায় ৫ৰ পৰা ৬ লাখ মহিলা আছে বুলি তেওঁ উল্লেখ কৰিছে যিসকল মহিলাই নিয়মিতভাৱে মাইক্ৰ ফাইনেন্সৰ ঋণ তেওঁলোকে
প্ৰদান কৰি আহিছিলে অৰ্থাৎ তেওঁলোকে ঋণ লৈছে আৰু নিয়মিতভাৱে সকলো নিয়ম মানি তেওঁলোকে ব্যৱসায় চলাইছে তেওঁলোকে ঋণ প্ৰদান কৰি আহিছে সেই সকল মহিলাক চৰকাৰে উদগনি যোগাব তেওঁলোকক চৰকাৰে সহায় কৰিব কিদৰে সহায় কৰিব তেওঁলোকৰ বেংকৰ একাউণ্টত এককালীনভাৱে এটা এমাউণ্ট চৰকাৰৰ তৰফৰ পৰা তেওঁলোকক দি দিয়া হ'ব যাতে তেওঁলোকে ভৱিষ্যতেও কাম কৰি যাবলৈ সুবিধা পায় এয়া প্ৰথম শ্ৰেণীত থাকিব তাৰ লগতে তেওঁলোকক আন কেইবাটাও সুবিধা প্ৰদান কৰিব তেওঁলোকৰ যদি কোনোবাই 1,25,000তকৈ অধিক টকাৰ ঋণ লৈছে অৰ্থাৎ আৰবিআই গাইডলাইন অনুসৰি মাইক্ৰ ফাইনেন্সে এগৰাকী মহিলাক সৰ্বাধিক 1,25,000 টকাৰ ঋণহে নিয়ম মতে দিব পাৰে এই নিয়ম ভংগ কৰি যদি দিছে তেতিয়াহ'লে সেইখিনিও চৰকাৰে মাফ কৰি দিয়াৰ বাবে চিন্তা চৰ্চা কৰিছে তাৰ লগতে এই মহিলাসকলৰ সিভিল স্কোৰ যাতে ভাল হৈ থাকে তাৰ বাবে চৰকাৰে সহায় কৰিব এটা এটো হৈছে প্ৰথম শ্ৰেণী বা প্ৰথম কেটেগৰী দ্বিতীয় শ্ৰেণীত কোন আহিব দ্বিতীয় শ্ৰেণীৰ ঋণ মাফৰ ক্ষেত্ৰত চৰকাৰে এটা সিদ্ধান্ত লৈছে যিসকল মহিলাই নিয়মিতভাৱে তেওঁলোকৰ ঋণ প্ৰদান কৰি আছিল কিন্তু যেতিয়া প্ৰায় নিৰ্বাচনী সভা হ'ল নিৰ্বাচনী সভাত যেতিয়া ঋণ মাফ কৰি দিয়াৰ কথা কোৱা হ'ল বা তাৰ পূৰ্বেও চৰকাৰে হঠাৎ তেওঁলোকে এই কিস্তিসমূহ দিয়া বন্ধ কৰি দিলে তাৰ ফলত তেওঁলোকৰ যেটো আনডিউ হৈ থাকিলে যিখিনি টকা দিবলৈ বাকি থাকিলে এই মহিলাসকলৰ সেই টকাখিনি চৰকাৰে সেই টকাখিনি দি দিয়াৰ এটা ব্যৱস্থা কৰিছে যাতে তেওঁলোকে পুনৰবাৰ ভালকৈ ঋণ দি থাকিব পাৰে তেওঁলোকৰ সিভিল স্কোৰ ভাল হয় আৰু তেওঁলোকে ভৱিষ্যতৰ ঋণ পায় এয়া হৈছে দ্বিতীয় শ্ৰেণী তৃতীয় শ্ৰেণীত যিসকল এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ এই শ্ৰেণীটো যিসকলে কৈছে যে চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছিলে নিৰ্বাচনৰ আগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে বা বিজেপিয়ে কৈছিলে গতিকে আমি ঋণ আৰু উভতাই নিদিও এই তৃতীয় শ্ৰেণীটোৰ ঋণ চৰকাৰে উভতাই দিব কিন্তু তেওঁলোকে ভৱিষ্যতে আৰু কেতিয়াও ঋণ নাপাব এয়া কনকলতা বেংকৰ হক বা কোনোবা আঁচনিৰ অধীনত তেওঁলোকে ঋণ নাপায় ইয়াৰ কাৰণটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আৰবিআই গাইডলাইন মতে এই মহিলাসকল এনপিএত পৰিণত হ'ব নন পাৰফৰ্মিং এছেটত পৰিণত হ'ব তেওঁলোকৰ সিভিল স্কোৰ বেয়া হৈ যাব আৰু ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ নিয়ম মতে যদি এই তৃতীয় শ্ৰেণীৰ মহিলাসকলৰ ঋণ চৰকাৰে প্ৰদান কৰে আৰু তেতিয়া তেওঁলোকে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ নিয়ম মতে ভৱিষ্যতে ঋণ নাপায় গতিকে হয়তো তেওঁলোকৰ এটো শেষৰটো ঋণ হ'ব যেটো চৰকাৰে আদায় কৰি দিব যেহেতু তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে গতিকে তিনিটা কেটেগৰীত এই মুহূৰ্তত তিনিটা শ্ৰেণী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মহিলাসকলক ভাগ কৰি দিছে প্ৰথমটো শ্ৰেণী নিয়মিতভাৱে দি থকা তেওঁলোকক উদগনি যোগাব চৰকাৰে এককালীন সাহায্য দিব দ্বিতীয়টো শ্ৰেণী নিয়মিতভাৱে দি আছিলে হঠাতে কিস্তি দিয়া বন্ধ কৰিছে তেওঁলোকৰ সেই কিস্তিখিনি আনডিউখিনি চৰকাৰে সমাধান কৰাৰ চেষ্টা কৰিব তেওঁলোকক উদগনি দিব তৃতীয় শ্ৰেণীত যিসকলে আৰু ঋণ দিব বিচৰা নাই তেওঁলোকৰ ঋণ মাফ কৰি দিয়া হ'ব কিন্তু ভৱিষ্যতে তেওঁলোকে ঋণ নাপায় এই কথা স্পষ্ট কৰি দিয়া হৈছে ইয়াক বাদ দি যিসকল ধনী ব্যক্তি বা যিসকল আৰ্থিকভাৱে সচ্ছল চৰকাৰী চাকৰি আছে চাৰিচকীয়া বাহন আছে টেক্স পেয়াৰ তেওঁলোকক কিন্তু চৰকাৰৰ তৰফৰ পৰা ঋণ মাফৰ এই সমগ্ৰ প্ৰক্ৰিয়াটোত অনা হোৱা নাই ঋতুস্মিন এইগেটাই মূল কথা এই মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ এই গোটেই কথাখিনি ইমান ধুনীয়াকৈ বুজাই দিছে সেই কথাখিনি আপোনালোকেও বুজিব হিমন্ত বিশ্ব শৰ্মাৰ ঋণ মাফৰ কথাখিনি কি বুলি ক'লে আদিৰ পৰা অন্তলে আমি টাইম 8ৰ দৰ্শকসকলৰ বাবে আগবঢ়াইছো এই মুহূৰ্তত নিৰ্বাচনৰ সময়ত কৈছিলো যে অসমৰ মহিলাই 12,000 কোটি টকা বৰ্তমানলৈকে তেওঁলোকে 12,500 কোটি টকাৰ তেওঁলোকে লোন লৈছে আমি সময়ত আপোনালোকক গোটেই কথাখিনি তথ্য দিম কেবিনেটত যোৱাৰ পিছত দীৰ্ঘকালীন আলোচনাৰ পিছত MFI ইনষ্টিটিউট সকলে আমাক এই লোনৰ পৰিমাণ 8,200-500 কোটিলৈকে কমাই দিয়াৰ বাবে সিদ্ধান্ত লৈছে কিয় কমাইছে তাৰ কাৰণ কেইবাটাও আছে এটা হ'ল তেওঁলোকৰ কোনোবা জাগাত ৰিজাৰ্ভ বেংকৰ নৰ্মছ তেওঁলোকে ভায়োলেট কৰিছিল অৰ্থাৎ MFI নিয়ম মতে 1,25,000 টকাৰ ওপৰত কোনেও কাকো লোন দিব নোৱাৰে টোটেল কিন্তু তেওঁলোকে কৰবাত 2 লাখলৈকেও দি দিছিলে সেই 75,000 টকা তেওঁলোকে নিজে ৰেহাই দিব লাগিব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কৈছিলে যে এটা লোন এগৰাকী মহিলাক একে সময়তে তৃতীয়বাৰতকৈ চতুৰ্থবাৰ দিব নোৱাৰে গতিকে যিখিনি লোন ফোৰ্থ টাইম হৈ গৈছিল এগৰাকী মহিলাক দ্বিতীয় দিছে তৃতীয় দিছে 4বাৰ হৈ গ'ল তো 4বাৰ হলে তেতিয়া 4 নম্বৰ লোনটো ৰিজাৰ্ভ বেংকৰ প্যাৰামিটাৰত নপৰে যেটো আমাৰো বিধানসভাত আইনখন আমি যি পাছ কৰিলো গেজেট কৰিলো কালি কোনোবাই কৈছে যে আইনখন পেলাই থৈছে এটো নহয় আইন হেজ বিন নটিফাইড গভৰ্ণৰৰ সহি হৈ গ'ল আইনখন নটিফাই কৰি দিয়া হ'ল
এতিয়া এইখিনি তেওঁলোকে কৰাৰ পিছত আমাক ইণ্টাৰেষ্টৰ ফালৰ পৰাও কিছু ৰেহাই দিয়াৰ পিছত টোটেল এতিয়া টাৰ্গেট গ্ৰুপটো হ'ল 8,250 কোটি টকা, অৰ্থাৎ যিটো আগত আমি 12,500 কোটি টকা বুলি ভাবিছিলোঁ, 4,000 কোটি টকা এটা আমি আলাপ আলোচনাৰ জৰিয়তে আমি তেওঁলোকৰ পৰা কনচেশ্যন এটা ল'বলৈ সক্ষম হৈছোঁ। এতিয়া তিনিটা প্ৰশ্ন থাকিব, সেইটো হ'ল যেতিয়া আমি কোনোবা মহিলাক লোন মাফ কৰি দিম, তেতিয়া সেই মহিলাগৰাকীৰ যিটো চিভিল স্ক'ৰ বুলি কয় বেংকৰ লোন লোৱা, NPA হৈ যাব, আৰু চিভিল স্ক'ৰ বেয়া হৈ গ'লে চৰকাৰে লোনটো ঘূৰাই দিলেও তেওঁলোকে ভৱিষ্যতে আৰু বেংকৰ পৰা কোনো লোন ল'ব নোৱাৰে। অৰ্থাৎ এইটো বেংকৰ নিয়ম যে মোৰ যদি মই লোন ঘূৰাই দিয়া নাই, এবাৰ যদি মোৰ নামটো NPA হিচাপে লিষ্টত গুচি গ'ল, তেতিয়া সেই মহিলাগৰাকী বা মহিলাগৰাকীৰ ঘৰখনে ভৱিষ্যতে আৰু লোন ল'ব নোৱাৰে। এই কথাটো আমি দৃষ্টি ৰাখিব লাগিব যে আমি সকলোকে যদি ঋণ কৈছোঁ, ঋণ আমি ৰেহাই দিলোঁ, ৰিলিফ দিলোঁ, তেতিয়া এই মহিলা গোটেই 22 লাখ মহিলাই আৰু কেতিয়াও বেংকৰ পৰা ভৱিষ্যতে কনকলতা হওক, NRLM হওক, আন আঁচনিবিলাকৰ পৰাও বেংকৰ লোন নাপাব। সেইকাৰণে আমি 3টা কেটেগৰী কৰিব সিদ্ধান্ত কৰিছোঁ। এটা কেটেগৰী হ'ল যে যিসকলে লোন ধুনীয়াকৈ ঘূৰাই আছে, কোনো সমস্যা নাই, 5 লাখ 6 লাখ এনেকুৱা মহিলা আছে যোনে আজিৰ দিনতো লোন ঘূৰাই আছে। তেওঁলোকে মই কি কৈছোঁ, মোৰ মিটিঙত কি হৈছে, মই ইলেকশ্যনত কোৱা কথাটোতো এটা পলিটিকেল ষ্টেটমেণ্ট, এইটোতো চৰকাৰৰ ষ্টেটমেণ্ট নহয়। গতিকে তাৰ ভিতৰত বিজেপিক কথা ছাপোৰ্ট নকৰা মানুহ আছে যে আমাৰনো বিজেপি কিবা ইলেকশ্যনত মিটিঙত কথা কৈছে, তাক লৈ আমি কি বৰ্ডাৰ, আমিতো ভোটেই দিয়া নাই, গতিকে ইয়াৰ লগত আমাৰ কি কথা আছে। সেইটো মই বিজেপিৰ নেতা হিচাপে কোৱা কথা, যি বৰ্ডাৰ নহয়, কিন্তু তেওঁলোকে লোন ঘূৰাই আছে। এতিয়া তেওঁলোকক যদি আজিৰ দিনত আমি কওঁ যে লোন ঘূৰাই দিব নালাগে, লোন আপোনাক ৰেহাই কৰি দিম, এই মানুহখিনিয়ে মোক প্ৰশ্ন কৰিব যে ভৱিষ্যতে মই আকৌ লোন পাম নে নাপাম বেংকৰ পৰা, তেওঁলোকেতো নাপাব। সেইকাৰণে আমি তেওঁলোকক কৰিব খুজিছোঁ কি, এজ এ প্ৰম পেয়াৰ, যে আপোনালোকে বেংকৰ লগত ধুনীয়া লেনদেন কৰি ৰাখিছে, কোনো প্ৰব্লেম নাই, গতিকে আপোনালোকক আমি এটা উদগনি দিম যে যদি 50,000 টকা লোন আছে, ঘূৰোৱা ঘূৰি কৰি আছে, আমি তেওঁলোকক 25,000 টকা এটা দি দিলোঁ ওৱান টাইম, যে আপোনালোকে কাম কৰি আছে, ভাল কৰি কাম কৰি থাকক, আৰু আপোনালোকে আমাৰ ফালে চকু দিব নালাগে, কোনে কি প্ৰেছত কৈছোঁ নাই কোৱা এইবিলাক নাচাব, ভাল মহিলাৰ দৰে আপোনালোকে লোন ঘূৰাই দি আছে, কৰি আছে, ভগৱানে আপোনালোকক শক্তিও দিছে, লোনৰ টকা দি কোনোবাই মুৰ্গী ফাৰ্ম খুলিছে, ব্ৰইলাৰ খুলিছে, ব্যৱসায় কৰি আছে, আৰু ভৱিষ্যতে আৰু আগত যোৱাৰ সপোন আছে। গতিকে তেওঁক আমি যদি ৱেইভাৰ দিব যাওঁ, চিভিলত তেওঁৰ স্ক'ৰটো বেয়া হৈ যাব, কিন্তু তেওঁ 3টা বেনিফিট পাব। টোটেল লোনটো যদি 1,25,000 ওপৰত আছে, লগে লগে লোন উইল বি কাম ডাউন টু 1,25,000 আফটাৰ ক্লিনিং অফ ডেটা। যদি তেওঁ চতুৰ্থ মানুহৰ পৰা লোন লৈছে, লাষ্ট লোনটো তেওঁ ঘূৰাই দিব নালাগে, দ্য ফ'ৰ্থ, বেংকে নিজে সেইটো ক্লিন কৰি ল'ব। আৰু আমি কি কৰিম যে আপোনালোকে ধুনীয়াকৈ ঘূৰাই দি আছে, আপোনালোকৰ একাউণ্টত চৰকাৰে এটা উদগনিমূলক পুৰস্কাৰ দিলে। কাৰোবাৰ লোন দিব বাকী আছে 25,000, আমি তেওঁক দি দিলোঁ যে আপোনাক আমি 20,000 টকা দিলোঁ, তেওঁক বেংকৰ একাউণ্টত দিলোঁ, তেওঁ বেংকত দিলেও দিলে, নিদিলেও নাই, এতিয়া আপ টু দেম, কাৰণ তেওঁলোকৰতো বেংকৰ লেনা দেনা ক্লিয়াৰ, গতিকে তেওঁলোকে এই টকাটো বেলেগ কামতো ব্যৱহাৰ কৰিব পাৰে। সেইটো হ'ল এটা কেটেগৰী। ছেকেণ্ড এটা কেটেগৰীটো হ'ল যে লোন ধুনীয়াকৈ ঘূৰাই দি আছিলে, কিন্তু এইকেইদিন গভৰ্ণমেণ্টখন অহাৰ পিছত মনৰ উৎসাহতে লোনটো ঘূৰাই নিদিয়া হৈ গ'ল। নিদিয়া হোৱাত এইটোক কয় অভাৰ ডিউ, নট NPA। ছেকেণ্ড কেটেগৰী ইজ অভাৰ ডিউ। এই অভাৰ ডিউ কেটেগৰীৰ মহিলাসকলে যদি লোন ঘূৰাই দিব বিচাৰে, তেতিয়াহ'লে তেওঁলোকক আমি আকৌ উদগনিও দিম, প্লাছ অভাৰ ডিউ এমাউণ্টটো চৰকাৰে ঘূৰাই দিব, যাতে NPA টো ষ্টেণ্ডাৰ্ড হৈ যায়।
আৰু আপোনালোকে ধুনীয়াকৈ কাম কৰি থাকক, কোনো অসুবিধা নাই, সুন্দৰ কৰি চলি থাকক। এইটো হ'ল সেকেন্ড কেটেগৰী, যে আমি অভাৰডিউ এমাউণ্টটো ঘূৰাই দিলোঁ বোলে হিমন্ত বিশ্ব শৰ্মাৰ টিভি ষ্টেটমেণ্ট শুনিতো আমি লোন নিদিয়া হৈ গ'লো, লোন দি আছিলোঁ। নহয় নহয় বাইদেউ, লোন দিয়া নাছিলে, একমাহ যে লোন দিয়া নাই তাৰ পইচাটো আমি দি দিম, প্লাছ আপোনাক এটা উদগনিও দিম যে আপুনি ধুনীয়াকৈ পইচা ঘূৰাই আছিলে। চ' এইটো হ'ল সেকেন্ড কেটেগৰী। থাৰ্ড কেটেগৰীটো আহিব যে নহয়, মই আৰু ভৱিষ্যতে বেংকতো লোন ল'ব নোখোজো, মোৰ কোনো ব্যৱসায়ো কৰিব ইচ্ছা নাই, যিহেতু আপুনি ইলেকশ্যনত কৈছিল মোক ৰেহাই দিয়ক বুলি, আমি ৰেহাই দিম। তেওঁ আহি গ'ল ৰেহাই। কিন্তু ৰেহাই যিসকলে ল'ব, সেই ৰেহাই লোৱা সকলে হয়তো ভৱিষ্যতে বেংকৰ পৰা আন ঋণ আদি বেংকে তেওঁলোকক নিদিব, বিকজ দে আৰ অলৰেডি NPA বুলি চিভিলত কেটেগৰাইজেশ্যন হৈ গৈছে। গতিকে ভৱিষ্যতে তেওঁলোকে বেংকত লোন পাই থাকিব নাই পোৱা, সেইটোত আমি চৰকাৰৰ কথা নাই, সেইটো যি নৰ্মছ আছে, বেংকিং নৰ্মছ আছে, নৰ্মছ উইল ফলো। কাৰণ আপোনালোকেও যদি ক্ৰেডিট কাৰ্ডত টকা খৰচ কৰে, চিভিলত স্ক'ৰটো সোমাই যায়, আৰু সেইমতে ভৱিষ্যতৰ বেংকৰ লোনৰ গতিধাৰাটো নিৰ্ধাৰিত হয়। এই তিনিওটা কাম কৰিব যাওঁতে আমাৰ 1 আৰু 2ত আমাৰ একো কণ্ডিশ্যন নাথাকে। ছাপ'জ নাম্বাৰ 1, মই ঘূৰাই দি আছো, ঘূৰাই দি থাকিম, মোক আপোনাক খালি মই এটা পুৰস্কাৰ দিব লাগে, পুৰস্কাৰটো শকত পুৰস্কাৰ হ'ব, আৰু যাৰ 2-3 লাখ টকা লোন আছে তাতো নামি আহিব 1,25,000লৈকে অট'মেটিকেলি এজ এ পাৰ্ট অফ ক্লিনিং প্ৰচেছ। আৰু 1,25,000ৰ ওপৰতো আমি আপোনাক এটা উদগনি দি দিলোঁ যে আপুনি কাৰোবাৰ লোন আছে 30,000 টকা, আমি 25,000 দি দিলোঁ, কাৰোবাৰ লোন আছে 50,000 টকা, আমি 30,000 টকা দি দিলোঁ। কাৰণ তেওঁলোকৰতো লেনদেন কৰিয়ে আছে ধুনীয়াকৈ, কোনো অসুবিধা নাই, বন্ধনৰ ওপৰতো তেওঁলোকৰ কমপ্লেইন নাই, নৰ্থ ইষ্ট ফাইনেন্সিয়েল বেংকৰ ওপৰতো কমপ্লেইন নাই, আৰু তেওঁলোকে কৈছে যে আমিতো বিচৰাই নাই, আমি শুনিছিলোহে ইলেকশ্যনৰ মিটিঙত। গতিকে এইটো এটা বেলেগ কেটেগৰী, তেওঁলোকক আমি দিগদাৰ কৰিব খোজা নাই, কিন্তু তেওঁলোকে আজিও দি আছে ঘূৰাই এই মুহূৰ্তটো। গতিকে তেওঁলোকক যিহেতু ইমান ধুনীয়াকৈ ঘূৰাই দি আছে, কোনো কথা নাই বতৰা নাই, ব্যৱসায় কৰি আছে, কোনোবাই দোকান দিছে, কোনোবাই ব্ৰইলাৰ দিছে, তেওঁলোকক আমি এটা উদগনিমূলক ভাত্তা দিম, আৰু সেইটো ভাল এমাউণ্ট এটা হ'ব। নাম্বাৰ 1। নাম্বাৰ 2, যোনে দি আছিল, এই মই শপত লোৱাৰ পিছত ছাডেনলি নিদিয়া হৈ গ'ল, তেওঁলোকক এই গেপটোৰ পইচাটো আমি দিম, যি বেংকক তেওঁলোকে দিবলগীয়া হ'ল ফৰ ডিফল্টিং অফ দ্য চিষ্টেম, প্লাছ এটা উদগনি ভাত্তাও দিম। আৰু থাৰ্ড কেটেগৰীটো হ'ল যে নহয়, মোক আৰু লোন ৰেহাই দিম বুলি কৈছিল চৰকাৰে, ৰেহাই দিব লাগে, বাইদেউ কেইজনী টিভিত আহি আছে নহয়, তেওঁলোকক আমি পুৰা লোনটো ঘূৰাই দিম, যে আপোনালোকৰ হৈ চৰকাৰে লোনটো ঘূৰাই দিছে, গতিকে আপোনালোকে আৰু লোনটো ঘূৰাই লওক। কিন্তু চিভিলত এজ এ NPA কেটেগৰাইজেশ্যন হোৱাৰ কাৰণে, যিটো আৰু ভৱিষ্যতে হয়তো আপোনালোকক বেংকত গাড়ী মটৰ কিনোতে বা ভৱিষ্যতে বেংকৰ লগত কথা বতৰা পাতোতে বা NRM কনকলতাৰ লোনত যিটো আপোনালোকৰ এটা ভৱিষ্যতে হয়তো চিভিলৰ স্ক'ৰ 4 হৈ যাব, সেই কথাটো আপোনালোকে নিজে চাব, তাত আমাৰ ক'বলগীয়া নাই। আমি লোন ঘূৰাই দিম বুলি কৈছিলোঁ, আমি লোন ঘূৰাই দিলোঁ। এইটো হ'ল 3টা কেটেগৰী। খালি লোন ঘূৰাই দিওঁতে কোনোবাই যদি কয় চৰকাৰী কৰ্মচাৰী ঘৈণীয়েকক ঘূৰাই দিব লাগে, সেইটোতো আৰু মোক কাটিলেও মাৰিলেও মই নোৱাৰোঁ, সেইটোতো সম্ভৱো নহয়, এইটো উচিতো নহয়। কাৰোবাৰ ঘৰত যদি বিলাসী গাড়ী এখন আছে, তেওঁক মই কিয় লোন ঘূৰাই দিম বাৰু? এইটো অপৰাধ নহয়, কাৰণ মোৰ হাততো পকেটত টকা নাই, ময়ো দুখীয়া মানুহৰ পৰা টেক্স কালেক্ট কৰিহে ঘূৰাই দিম। গতিকে আণ্ডাৰ দিছ গাইডলাইন আজি আমি MFIৰ পৰা এখন চিঠি পাই গ'লোঁ যে 12,000 কোটি টকা ইজ ৰিডিউচ টু 8,500 crores। গতিকে এতিয়া আমি ভৱিষ্যতৰ নেগচিয়েশ্যনটোত আমি আগুৱাই যাম, আৰু মই ভাবোঁ যে অহা 2 সপ্তাহৰ ভিতৰতে কেবিনেটত আমি এইটো ক্ষেত্ৰত এটা সিদ্ধান্ত লৈ আমি ৰাইজক ঘূৰাই দিব পাৰিম। খালি মোৰ এটা অনুৰোধ যে যিসকলে লোনটো সুন্দৰ কৰি ঘূৰাই দি আছে, চলি আছে, আৰু আপোনালোকৰ কোনো কষ্ট হোৱা নাই, আপোনালোকে লোন ঘূৰাই দি থাকক। আমি আপোনালোকক ডেফিনেটলি এটা ভাল পুৰস্কাৰ কৰিম। 5 লাখ মহিলাই আজিৰ দিনত
ঘূৰাই আছে তেওঁলোক আৰু এই ঝামেলাটোত পৰাৰ প্ৰয়োজন নাই কাৰণ কোনোবা হয়তো নিজে নিজে লোনটো শেষ হৈছে হয়তো মাত্ৰ আৰু 10,000 বাকি আছে বা 20,000 বাকি আছে গতিকে তেওঁক আমি এটা ভাল গ্ৰান্ট এটা বা উদগনি এটা আমি দি দিম তেতিয়া সিভিলৰ স্কোৰটো বেয়া নহয় দেয়াৰ সিভিল স্কোৰছ উইল বি মেইনটেইন এটো হল এটা পাৰ্ট সেকেন্ড পাৰ্ট আমাৰ চৰকাৰ অহাৰ পিছত MFINৰ ওপৰত যিখন আইন আছিল তাক আমি বলবৎ কৰিছো গতিকে এতিয়া এগৰাকী মহিলাক 3টাতকৈ অধিক লোন দিব নোৱাৰে কোনেও 1,25,000তকৈ বেছি কোনেও লোন দিব নোৱাৰে আৰু BPL মহিলাক লোন দিব নোৱাৰে আৰু ঘৰলৈকে কোনো এজেন্ট যাব নোৱাৰে সেই আইনখনো আমি ইতিমধ্যে অসমৰ মহামান্য ৰাজ্যপালে সহি কৰি দিছে সো ইট হেজ বিকাম এ ল গতিকে বহুত মহিলাৰ ভৱিষ্যতৰ দিনতো সুৰক্ষা হ'ব